কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰই সম্পূৰ্ণ কৰিলে সফলতাৰে ২২টা বছৰ। কেন্দ্ৰটোৱে বৰ্তমানলৈকে মুঠ ৮,৮০০টা বন্যজন্তুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ২০০২ চনৰ পৰাই অবিৰতভাৱে কাজিৰঙাৰ বন্যপ্ৰাণীক উপযুক্ত সেৱা আগবঢ়াই পুনৰ উদ্যানত মুকলি কৰি আহিছে কেন্দ্ৰটোৰ চিকিৎসক কৰ্মচাৰীসকলে। অসমৰ বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ উদ্দেশ্যে গঠন কৰা এই কেন্দ্ৰটোৰ অসমৰ লগতে এতিয়া দেশৰ ভিন্ন প্ৰান্তত বন্যপ্ৰাণীক সুৰক্ষাৰ ক্ষেত্ৰত সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। আমি দেখুৱাইছোঁ আপোনালোকক কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰত কিদৰে প্ৰতিপালন কৰা হৈছে এই কণমানি হাতীৰ পোৱালিটিক চাওক। তাৰ সমান্তৰালকৈ কেইবাটাও কণমানি গড়ৰ পোৱালি আঘাতপ্ৰাপ্ত গড়ক চিকিৎসা চলাই থকা হৈছে, তাত তেওঁলোকে প্ৰতিপালন কৰিছে। আৰু এই কেন্দ্ৰটোৰ ২২টা বছৰ সম্পূৰ্ণ হোৱাত আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াৰ সন্মুখত কৰ্মচাৰীসকলে কি ক'লে শুনক। আজি কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস সফলতাৰে ২২টা বছৰ সম্পূৰ্ণ কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰই। আৰু এই মুহূৰ্তত আমি কেন্দ্ৰটোত উপস্থিত আছোঁ। কেন্দ্ৰটোৰ পৰিৱেশ এইখিনি মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট সুহাস হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে যদি চোৱা যায় ২০০২ চনৰ পৰাই অবিৰতভাৱে কাজিৰঙাৰ বন্যপ্ৰাণীক মাতৃসম মৰম দি আচলতে পুনৰ উদ্যানত মুকলি কৰি আহিছে এই কেন্দ্ৰটোৰ চিকিৎসক কৰ্মচাৰীসকলে। আৰু ২২টা বছৰ সম্পূৰ্ণ কৰা এই কেন্দ্ৰটোৱে বৰ্তমানলৈকে মুঠ ৮,৮০০টা বন্যজন্তুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৫,৫৪২টা জীৱকুলক পুনৰ বনত মুকলি কৰি দিবলৈ সক্ষম হৈছে। সমান্তৰালকৈ যদি চোৱা যায় অসমৰ বন্যপ্ৰাণী সুৰক্ষা দিয়াৰ উদ্দেশ্য লৈ গঠন কৰা কেন্দ্ৰটোৱে এতিয়া অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। আৰু কেন্দ্ৰটোত বৰ্তমান ইয়াত যিসমূহ জীৱকুল আছে সেই জীৱকুলসমূহক মাতৃ স্নেহেৰ মাজেৰে তেওঁলোকে ডাঙৰ দীঘল কৰিছে। আৰু মাতৃৰ পৰা বিচ্ছিন্ন হোৱা কণমানি পোৱালিসমূহক মাতৃৰ মৰম দয়াৰ উদ্দেশ্য লৈ কেন্দ্ৰটোৰ এজনকৈ কৰ্মচাৰী প্ৰতিটো জীৱকুলৰ ক্ষেত্ৰত যিহেতু নিয়োগ কৰা হয়। এই মুহূৰ্তত আমাৰ সৈতে কেন্দ্ৰটোৰ চিকিৎসক আছে। আমি চিকিৎসকৰ সৈতে প্ৰথমতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো এটা যথেষ্ট ভাল দিন। এই যিটো যাত্ৰা আজিৰ পৰা ২২টা বছৰ আগতে এই যিটো যাত্ৰা কিদৰে আৰম্ভ হৈছিলে, যথেষ্ট তিতাকেহাৰ মাজতে আপোনালোকে আগবাঢ়িবলগীয়া হৈছে, কি ক'ব বিচাৰিব? ২০০২ চনৰ ২৮ আগষ্টত আমি চেণ্টাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰিছিলোঁ। কিন্তু তাৰ আগৰ পৰাই আমি যদিও আমাৰ চেণ্টাৰটো বনাই থকা হৈছিল এইখিনি মুহূৰ্তত, তথাপি আমাৰ আচলতে যিটো বন্যপ্ৰাণীৰ চিকিৎসা আগবঢ়োৱা যিটো ৰেস্কিউ ইউনিট, সেই ইউনিটটো আমি ২০০১ চনৰ পৰাই আমি অসমত বিভিন্ন জেগাত আমি আৰম্ভ কৰিছিলোঁ। তেতিয়া সেইখিনি সময়ত আচলতে মেইন আমাৰ মুখ্য উদ্দেশ্য আছিল এই চেণ্টাৰটোৰ যে কাজিৰঙাত যিহেতু প্ৰতি বছৰে প্ৰায় বানপানী হয়, বানপানীত হ'লে বিভিন্ন জন্তু হয়তো নেশ্যনেল হাইৱেত হওক বা বিভিন্ন হিউমেন হেবিটেশ্যনত হওক তেওঁলোকে ইনজুৰি হয় বা কাৰোবাৰ কাটাতৰত লাগে, কোনোবা গাড়ীয়ে খুন্দিয়াই আঘাতপ্ৰাপ্ত হয় বা কিছুমান অৱশ হৈ পানীত ডুবু অৱস্থাত মানুহে উদ্ধাৰ কৰে। গতিকে তেনেকুৱা ধৰণৰ জন্তুক যদি চিকিৎসা প্ৰদান কৰা হয় আৰু তাৰে কিছু জন্তু যদি সুস্থ হৈ উঠে তেতিয়াহ'লে তাহাঁতক পুনৰ বনত মুকলি কৰিব পৰা হ'ব। সেই উদ্দেশ্য লৈ আমাৰ চেণ্টাৰটো আৰম্ভ হৈছিল। কিন্তু এইটো অকল বানপানীয়ে নহয়, আমি বছৰৰ প্ৰায় ১২ মাহেই বিভিন্ন ধৰণৰ জন্তু বিভিন্ন কাৰণত ইয়াত চিকিৎসা প্ৰদান কৰি আহিছোঁ। আৰু আজিলৈকে আপোনালোকে এইটো জানে যে আমাৰ তিনিচুকীয়াতো এটা সৰু ইউনিট আছে, ৰেস্কিউ ইউনিট এটা আছে, আৰু লগতে নামনি অসমত কোকৰাঝাৰত মানাছৰ লগত এটা ৰেস্কিউ ইউনিট আছে। গোটেইকেইটা ইউনিট মিলাই আমাৰ ইয়াত প্ৰায় ৮,৮০০ বন্যপ্ৰাণী আমি উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰিছোঁ। আৰু তাৰ ভিতৰত প্ৰায় ৫,৫০০ জন্তু আমি পুনৰ বনত মুকলি কৰি দিছোঁ। তাৰ ভিতৰত আমাৰ চবতকৈ লেখত ল'বলগীয়া হৈছে যে যিবিলাক সৰু সৰু একেবাৰে এমহীয়া এসপ্তাহৰ যিবিলাক হাতী পোৱালি, গড় পোৱালি আছিলে বা ক্লাউডেড লেপাৰ্ড আছিল, সেইবিলাকক আমি ডাঙৰ দীঘল কৰি আকৌ ৰেডিঅ' কলাৰ লগাই আমি এৰি দিয়াৰ পিছত আমি এতিয়া গড়ৰ কথাই যদি কওঁ তেতিয়াহ'লে তেওঁলোকৰ সেই গড়বোৰ ৰেস্কিউ কৰা গড়বোৰৰ পোৱালিটো হ'লেই তেওঁলোকৰ পোৱালিৰো পোৱালি হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত। আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত গড় পুনৰ সংস্থাপন কৰাত আমাৰ চেণ্টাৰটোৰ বিশেষ উল্লেখযোগ্য অৱদান আছে। ইয়াৰ পৰা প্ৰায় 18টা গড় আমি ইয়াৰ পৰা লৈ গৈছিলোঁ। এতিয়া প্ৰায় 50% গড় য'ত মানাহত আছে
মানাহৰ 50% গড় আমাৰ চেণ্টাৰৰ বা ৰেস্কিউ কৰা গড়ৰে বংশবৃদ্ধি হৈছে। গতিকে মই ভাবোঁ এইটো এতিয়া আমাৰ এতিয়াও আমি শিকি থকা প্ৰক্ৰিয়াতে আছোঁ। মাত্ৰ 22 আমি 22 বছৰ কমপ্লিট হ'ল। 22 বছৰীয়া বয়সটো আমি জাষ্ট টিনেজ পাৰ হৈ অলপ আমি হয়তো এডাল্টহুডলৈ আহি আছোঁ। আমি সদায় শিকি আছোঁ। প্ৰত্যেকটো কেছেই বেলেগ বেলেগ। প্ৰত্যেকটো জন্তুৰ লগত কাম কৰোঁতে আমি বিভিন্ন ধৰণৰ কথা শিকি আছোঁ। গতিকে আশা কৰিছোঁ অদূৰ ভৱিষ্যতে আমি এনেদৰে ইয়াতকৈও ক্ষীপ্ৰতাৰে আৰু ইয়াতকৈও পাৰদৰ্শিতাৰে অসমৰ বন্যপ্ৰাণীক আমি চিকিৎসা প্ৰদান কৰিব পাৰিম। কেতিয়াবা দেখা পোৱা যায় যে এদিনীয়া কণমানি পোৱালিটোকো যিহেতু আপোনালোকে উদ্ধাৰ কৰিবলগীয়া হয়, তাৰ পাছত সেই পোৱালিটোৰ পৰিচৰ্যা কেনেকৈ চলে? আমাৰ প্ৰত্যেকটো বেলেগ ধৰণৰ যিবিলাক ধৰক হাতী হওক বা গড় হওক বা বেলেগ ধৰণৰ জন্তু যেনে লিঅ'পাৰ্ড কেট হওক বা জাংগল কেট হওক, যিটো মেকুৰীজাতীয় প্ৰাণী বা চৰাই হওক, আমি সকলো জন্তু এডমিট কৰোঁ ইয়াত। গতিকে প্ৰত্যেকটো জন্তুৰ বা প্ৰত্যেকটো ইণ্ডিভিজুৱেলৰে মানে প্ৰত্যেকটো জন্তুৰে আচলতে বেলেগ বেলেগ ধৰণৰ আমাৰ যেনেকৈ মানুহৰ বেলেগ বেলেগ ধৰণৰ ব্যৱহাৰ বা পাচন ক্ষমতা বেলেগ বেলেগ হয়, তেওঁলোকৰো প্ৰত্যেকৰে তেনেকুৱা ধৰণৰ। গতিকে প্ৰথম অৱস্থাত প্ৰথম এমাহ আমি খুব ক্ৰিটিকেল পিৰিয়ডৰ মাজেৰে পাৰ কৰিব লগা হয়। তেওঁলোকক জানোতে বুজোতে বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট কৰি কোনটো গাখীৰ তেওঁলোকক চুইটেবল হ'ব, কোনটো গাখীৰত তেওঁলোকে অপকাৰ নকৰিব, এইবিলাক কৰি থাকোঁতে আমাৰ এমাহ সময় খুব ক্ৰিটিকেল মুহূৰ্ত যায়। এমাহৰ পিছত প্ৰায় এমাহ 1.5 মাহৰ পিছত লাহে লাহে তেওঁলোক সুস্থ অৱস্থালৈ আহে। তাৰপিছত আমাৰ ক্ৰিটিকেল কেয়াৰৰ পৰা তেওঁলোক বাহিৰলৈ যায়। গতিকে সেই এমাহ সময় আমাৰ বিশেষকৈ কিপাৰকেইজনৰ দিনে নিশাই তেওঁলোকৰ যথেষ্ট কষ্ট হয়। প্ৰত্যেক মুহূৰ্তত চাই থাকিব লাগে। এতিয়া আমাৰ এটা সুবিধা হৈছে কি, আমাৰ প্ৰত্যেকটো জন্তুৰ ওপৰতে এটা CCTV কেমেৰা আছে। গতিকে আমি যিকোনো মুহূৰ্তত 24 ঘণ্টাই দিনে নিশাই আমি জন্তুটো চাই থাকিব পাৰোঁ, দূৰৰ পৰা হওক ওচৰৰ পৰা হওক। আৰু দ্বিতীয় কথাটো হ'ল, আমি বনৰীয়া জন্তু এটা কাষত অনবৰত থিয় হৈ থাকিলে তাৰ যিটো ষ্ট্ৰেছ হ'ব, সেই ষ্ট্ৰেছটো আমি CCTVৰ দ্বাৰা নাইকিয়া কৰিছোঁ।